হেল্ল' মোৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম তোমাৰ অহা আগন্তুক পৰীক্ষাৰ 2026 মেট্ৰিক পৰীক্ষাৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু লগতে কিছুমান উত্তৰ। তো তোমালোকৰ এই প্ৰশ্নবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষা 100% আহিবই। তো তোমালোকে ভালকৈ প্ৰশ্নবিলাক চাই লোৱা আৰু তোমাৰ বহীত এই প্ৰশ্নবিলাক আণ্ডাৰলাইন কৰি লোৱা। তো আহক আলোচনা কৰোঁ প্ৰশ্নবিলাক। ইতিমধ্যে তোমালোকৰ ভারতীয় সংবিধান রাজনীতি বিজ্ঞান ইতিমধ্যে আলোচনা করা হয়েছে। ভারতীয় গণতন্ত্র প্রথম অধ্যায় আৰু দ্বিতীয় অধ্যায় অৰ্থনৈতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এইবিলাক কিন্তু তোমালোকৰ ইতিমধ্যে আলোচনা কৰা হৈছে। ভেৰি ইম্পৰ্টেণ্টবিলাক ইতিমধ্যে দিয়া হৈছে। তো আহক আজি আলোচনা কৰোঁ তোমালোকৰ চেপ্টাৰটোৰ নাম হ'ল মই ওলাই আছোঁ মুদ্ৰাৰো বেংক ব্যৱস্থা। চেপ্টাৰটোৰ নাম হ'ল বিনিময় প্ৰথা কি। তো সামগ্ৰীৰ বিপৰীতে সামগ্ৰী প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা। যিবিলাক আণ্ডাৰলাইন কৰা আছে সেইবিলাকে তোমালোকে পঢ়ি ল'বা। ইয়াতো আছে আণ্ডাৰলাইন কৰা, এইবিলাক ক'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। তো যিবিলাক আণ্ডাৰলাইন কৰা দিয়া হৈছে এইবিলাকৈ অতিকৈ গুৰুত্বপূৰ্ণ, তোমালোকে কিন্তু পঢ়ি ল'বা। যেনেকুৱা আছে বিনিময় প্ৰথাৰ অসুবিধাসমূহ, অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তোমালোকে যিবিলাক আণ্ডাৰলাইন কৰা আছে সেইখিনি পঢ়িবা, হৈ যাব। চাৰিটা মূল্যৰ ভাণ্ডাৰৰ অভাৱ, এইখিনিকৈ পঢ়িবা তো হৈ যাব। ইয়াত মুদ্ৰাৰ বৈশিষ্ট্য অতিকৈ গুৰুত্বপূৰ্ণ। তোমাৰ মুদ্ৰাৰ বৈশিষ্ট্যবিলাক পঢ়ি ল'বা। এইবিলাক আছে 1, 2, 3, 4, 5। এইখিনি মুদ্ৰাৰ বৈশিষ্ট্যখিনি পঢ়ি ল'বা। আৰু লগতে আছে মুদ্ৰাৰ কাৰ্যাৱলী, এইটো ভেৰি ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো অতিকৈ অহা দেখা যায় আৰু আহিয়ে থাকে 2 মাৰ্ক আৰু 4 মাৰ্কৰ। তো পঢ়ি ল'বা। যিবিলাক আণ্ডাৰলাইন কৰা হৈছে এইখিনিয়ে ভালকৈ পঢ়ি ল'বা। মুদ্ৰা প্ৰদান 4টা কাৰ্য সম্পাদন কৰে। এইবিলাক যেনে মুদ্ৰা হৈছে বিনিময় মাধ্যম, মুদ্ৰা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। তো এইবিলাক এনেকৈ পঢ়ি ল'বা। 4টাকৈ পঢ়িলে যথেষ্ট। আৰু আছে মুদ্ৰাৰ শ্ৰেণী বিভাজন, যিবিলাক আণ্ডাৰলাইন কৰা আছে সেইবিলাকে কিন্তু পঢ়ি ল'বা। হাইলাইট কৰা আছে এইবিলাক পঢ়ি ল'বা। ইয়াত প্ৰকৃত মুদ্ৰা কেইপ্ৰকাৰ হ'ব পাৰে, তো এইবিলাক পঢ়ি ল'বা। যিবিলাক হাইলাইট কৰা আছে এইবিলাক কিন্তু পঢ়িবাই। যেনে অভিহিত মুদ্ৰা, আদেশী মুদ্ৰা, প্ৰকৃত মুদ্ৰা, এইবিলাক পঢ়ি ল'বা। এইবিলাক মই ভালকৈ দেখুৱাই আছোঁ। ইয়াত আছে মুদ্ৰাৰ অসুবিধাসমূহ। মুদ্ৰাৰ অসুবিধাসমূহ 100% তোমালোকে আহিবই। তোমালোকে এইটো নিশ্চিন্তভাৱে পঢ়ি থাকা। মুদ্ৰাৰ অসুবিধা, মুদ্ৰাৰ বৈশিষ্ট্য আৰু এইবিলাক পঢ়িবাই। এইবিলাক নপঢ়িলে কিন্তু তোমালোকৰ বহুত দিগদাৰ হৈ যাব। তোমালোকে এইবিলাক পঢ়িবাই। মুদ্ৰাৰ অসুবিধাসমূহ, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এইবিলাক 100% আহিয়ে থাকে। কেৱল মেট্ৰিক পৰীক্ষাত নহয়, তোমালোকে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছতহে তোমাৰ ইকনমিক্স ছাবজেক্ট আহিব, এইবিলাক লাগিবই আৰু আহিয়ে থাকে এইবিলাক। তো পঢ়ি থাকিবা। এইটো আছে বেংক, কেন্দ্ৰীয় বেংক, অলপ পঢ়ি ল'বা। কেন্দ্ৰীয় বেংক কাগজী মুদ্ৰা ছপা কৰে, এইবিলাক পঢ়ি ল'বা। তো এই পিকচাৰ মানে ভাৰতীয় ৰিজাৰ্ভ বেংক মুম্বাই, ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে যে ভাৰতীয় ৰিজাৰ্ভ বেংক ক'ত অৱস্থিত, কিমান চনত, এইবিলাক কিন্তু পঢ়ি ল'বা ইতিমধ্যে। আৰু আছে ইয়াত যিবিলাক হাইলাইট কৰি দিছোঁ এইবিলাক তোমালোকে পঢ়ি ল'বা। বাণিজ্যিক বেংকসমূহ ঋণ মুদ্ৰা সৃষ্টি কৰে। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, এইবিলাকতো আহিয়ে থাকে, বহলাই লিখিবলৈ কয়। তোমালোকে এইবিলাক ভালকৈ পঢ়ি ল'বা। নাবাৰ্ড বেংকটো পঢ়ি ল'বা। নাবাৰ্ড বেংক কিমান চনত স্থাপিত হৈছিল, নাবাৰ্ডৰ ফুল ফৰ্ম, এই নাবাৰ্ডৰ ফুল ফৰ্মটো আহিয়ে থাকে। তোমালোকে নাবাৰ্ডৰ ফুল ফৰ্ম, লগতে নাবাৰ্ড বেংক কিমান চনত স্থাপিত হৈছিল এইবিলাক, বা ক'ত মুখ্য কাৰ্যালয় নাবাৰ্ড বেংক ক'ত, যেনে মুম্বাইত আছে, এইবিলাক মুম্বাইত অৱস্থিত, এইবিলাক পঢ়ি ল'বা। আৰু তোমালোকৰ অনুশীলন, মূল কথাটো ভালকৈ পঢ়ি ল'বা অলপ। আৰু অনুশীলন তোমালোকৰ 1 মাৰ্কী প্ৰশ্নবিলাকতো পঢ়িবই লাগিব। কমন 8 নম্বৰ এইটো ইম্পৰ্টেণ্ট আছে। চলিত আমানত কি, এইটোৱে দেখা যায় বেছিভাগ। বিনিময় প্ৰথা কি, মুদ্ৰা এটা মুখ্য কাৰ্য উল্লেখ কৰা, অভিহিত মুদ্ৰা এটা উদাহৰণ দিয়া,
প্ৰতিনিধিমূলক কাগজী মুদ্ৰা কি, বেংক কি, এইবিলাক পঢ়ি ল'ব। এইবিলাক কিন্তু নামাৰিবা, এইবিলাক আহিয়ে থাকে আৰু এইবিলাক দাগো আছে 1 2 3 5 6 7 এইবিলাক কিন্তু পঢ়ি ল'বা, এইবিলাক কিন্তু অহা দেখা যায়। তো নেক্সট চেপ্টাৰটো মই দি দিম অহাকালি দি দিম। তো তোমালোকে চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক এই চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত এইবিলাক প্ৰশ্ন ডিছকাছ কৰি ল'বা, তোমাৰ মনত থাকিব আৰু। তো থেংক ইউ, ধন্যবাদ।